হেৰা, তুমি এনেকৈ সকলো সময়তে মনটো মাৰি মাৰি কিয় থাকা? মই কিন্তু ভাল নাপাওঁ দেই এনেকৈ থাকিলে। তুমি এনেকৈ দুখ কৰি থকা দেখিলে তোমাৰ কি ছোৱালী ঘূৰি আহিব নেকি? তাই আমাৰ কথা এবাৰো নাভাবিলে, আমাৰ মান সন্মান সকলো শেষ কৰি দিলে তাই। এই ছোৱালীজনীক লৈ আৰু এনেকৈ দুখ কৰি নাথাকিবা তুমি, মোৰ অশান্তি হয় কিন্তু। আপুনি বাৰু এনেকৈ কিয় কৈছে? ছোৱালীজনীৰ অবিহনে থকাটো কিমান কষ্টকৰ সেইটো মইহে বুজি পাইছোঁ। মোৰ বুকু জুই কৰা আপুনি এবাৰো অনুভৱ নকৰিলে। মই ভাবিছোঁ তাইক ঘূৰাই লৈ আহোঁ। সেই গাঁৱৰ দুখীয়া ল'ৰাটোৰ লগত তাই কেনেকৈ থাকিবগৈ কওকচোন। একো সা সুবিধাও নাই সেইখন গাঁৱত। কিমান যে কষ্ট পাইছে তাই। কিবা এটা ভুল কৰিলে, আৰু ভুল কৰিলেওতো আমাৰে সন্তান তাই। আপুনি কিবা এটা চিন্তা কৰকচোন। আৰু কেনেকৈ কম কোৱাচোন? কিমান মৰমত সৰুৰ পৰা তুলি তুলি ডাঙৰ কৰিলোঁ, তাইৰ কাৰণে কৰা নাই কি আমি? তথাপিতো তাই আমাৰ কথা এবাৰো নাভাবিলে। কেনেকৈ গাঁৱৰ ল'ৰাটোৰ লগত আমাৰ সন্মুখৰ পৰাই ওলাই গুচি গ'ল। এতিয়া আৰু এইবোৰ কথা মই নাভাবোঁ বুলিহে ভাবিছিলোঁ। যদি তুমি ঘূৰাই অনাৰ কথা ভাবিছা তেতিয়াহ'লে তুমিয়ে যোৱা, তাইক ক'বাগৈ ঘৰলৈ ঘূৰি অহাৰ কথা। ঠিক আছে, ময়ে যাম তেতিয়া তাইক ঘূৰাই আনিবলৈ। আপুনি ড্ৰাইভাৰজনকে মাতি দিয়ক, তাৰ লগতে এতিয়াই গৈ আহোঁগৈ। তাইক এবাৰ দেখি আহিবলৈ পালেহে মোৰ মনটোৱে শান্তি লাগিব। তাইক যেনে তেনে হ'লেও ঘূৰাই আনিব লাগিব ঘৰলৈ। হ'ব, তুমি ৰেডি হোৱাগৈ যোৱা তেতিয়া যাবলৈ। মই এতিয়াই ড্ৰাইভাৰজনক মাতি দিছোঁ। যিমান পাৰা সোনকালে ঘূৰি আহিবা আৰু তাইক যেনে তেনে ঘৰলৈ ঘূৰাই আনিবা। এতিয়া ভিতৰলৈ যোৱা, ইয়াত এনেকৈ কটা কটা কৰি থাকি আৰু লাভ নাই। আপুনি সোনকালেই মাতক, মই এনেকৈ যাম। আৰু একো ৰেডি হ'বলৈ নাই, সোনকালে যাওক তেতিয়া। অঁ, মই সোনকালেই মাতিছোঁ তাক। ফোন এটা কৰি চাইছোঁ ৰ'বা, তুমি ইয়াতেই বহা তেতিয়া। মোক চোতালখন সাৰিব জানিছানে? তোমাৰতো ঘৰত এইবোৰ কৰাৰ অভ্যাসেই নাই। ইয়াত কষ্টই হৈছে চাগে তোমাৰ। নাই মা, মোৰ অলপো কষ্ট হোৱা নাই। তেনেকৈ কিয় ভাবিছে? মই সাৰিব জানিছোঁ, আৰু দুদিনমান কৰিলে অভ্যাস হ'বই নহয়। আপোনালোকে যদি এইবোৰ কাম কৰিব পাৰে, মইনো কিয় কৰিব নোৱাৰিম মা? তুমি কিমান সুখত থকা ছোৱালী চোৱাচোন। কিমান ধুনীয়া ঘৰ দুৱাৰ, তোমালোকৰ কিমান যে সা সুবিধা আছে তাত, কিন্তু তাৰ তুলনাততো আমাৰ একোৱেই নাই। তুমি কষ্ট পোৱা বুলি মোৰ বৰ চিন্তা হয়। ল'ৰাটোও সেই সৰু চাকৰি এটাহে কৰে, দৰমহানো কেইটকা পায়, তাক নিজকেই নোজোৰে সেইকেইটকাই। বৰ চিন্তা হৈছে মোৰ তোমাৰ কাৰণে। মা, আপুনি এইবোৰ এনেই চিন্তা কৰিছে। মই সকলো পৰিৱেশতে সহজ হৈ যাব পাৰোঁ, এইবোৰ চিন্তা কৰি নাথাকিব। মই নিজে পচন্দ কৰিহে আপোনাৰ ল'ৰাৰ লগত বিয়া হৈছোঁ, আৰু এইবোৰ পৰিৱেশত সহজ হ'ব পাৰিম বুলি ভাবিয়ে বিয়া হৈছোঁ। গতিকে চাবচোন আপুনি, মই কিমান ধুনীয়াকৈ সকলোবোৰ চলাই যাব পাৰিম, কেনেকৈ আপোনালোকৰ লগত মই মিলি যাব পাৰিম। আপুনি এইবোৰ ভাবি নাথাকিব। আৰু এটা কথা কি জানেনে? আপোনালোকে যে মোক বহুত মৰম কৰিছে। মোৰ নিজৰ মা দেউতাতকৈ বেছি আপুনি মৰম কৰিছে। আৰু মানসৰ কথাটো ক'বই নালাগে, তেওঁতো মোক বহুত ভাল পায়, বহুত মৰম কৰে মা। আপুনি এইবোৰ কথা ভাবি দুখ কৰি নাথাকিব। মোক তুমি তেতিয়াহ'লে চেষ্টা কৰিবা আৰু এইবোৰ পৰিৱেশৰ লগত মিলিবলৈ। আমি দুখীয়া মানুহ, আমি টকা পইচাৰ দুখীয়া হ'ব পাৰোঁ, কিন্তু মনৰ দুখীয়া নহয় কিন্তু দেই। সদায় তুমি মনে বিচৰাৰ ধৰণে সুখী হোৱা, মই সেইটোৱে বিচাৰোঁ। মোক মাজনী, তুমি এইবোৰ কি কৰি আছা ইয়াত? মা তুমি আহিছা? অকলে আহিছা নে দেউতা আহিছে? মা, মোক চাবলৈ আহিছা তোমালোকে? মা, আহা ভিতৰলৈ আহা। অঁ বিয়নী, মই একো চিনিয়েই পোৱা নাছিলোঁ আপোনাক। আহক ভিতৰলৈ আহক। নাই, নাযাওঁ। মই এইক নিবলৈহে আহিছোঁ। আমি কিমান যে ধনী মানুহ, কিমান সুখত থাকোঁ আমি, কিন্তু তেনেকুৱা এঘৰৰ ছোৱালী এজনী আহি আজি এইবোৰ ঘৰত আছেহি, চোতাল ঝাৰু দিছেহি, ঘৰত একোৱেই কৰি নাপায়। ইমান সুখত থকা ছোৱালী এজনীৰ আজি এয়া অৱস্থা হৈছে। ব'লা মৌ, আমি ঘৰলৈ যাওঁ। মই তোমাক নিবলৈ আহিছোঁ। দেউতাই বৰ চিন্তা কৰি আছে তোমাৰ কাৰণে। মা, তুমি এইবোৰ কি কথা কৈছা? মোৰ আৰু মানসৰ মাজত বিয়া হৈ গৈছে, আৰু এতিয়া তুমি মোক এনেকৈ নিবলৈ আহিছা যে? মা, দুখীয়া হ'লেও পৃথিৱীত সকলোবোৰ মানুহেই সমান মা। এইবোৰ পৰিৱেশৰ লগত মই সহজে মিলি যাব পাৰিম, তোমালোকে অলপো চিন্তা নকৰিবা। মই বহুত সুখী এতিয়া মা। নহয় মাজনী, এতিয়া তুমি ইয়াত প্ৰথম আছাৰ কাৰণে সুখী অনুভৱ কৰিছা, কিন্তু লাহে লাহে তুমি যেতিয়া অভাৱ পাবা, তেতিয়া তোমাৰ আমালৈ মনত পৰিব মাজনী। তেতিয়ালৈ বহুত দেৰি হৈ যাব। গতিকে ব'লা আমি ঘৰলৈ যাওঁ, দেউতাৰেও তোমাৰ কাৰণে বাট চাই আছে। মা, মই কিন্তু তোমাক বহুত বেয়া পাইছোঁ। তুমিওতো দেউতাৰ লগত বিয়া হৈ আহিছিলা এদিন। তোমাক যদি তেনেকৈ ঘৰৰ মানুহে ভাঙি নিবলৈ আহিলেহেঁতেন, তুমি মনত কেনেকুৱা পালাহেঁতেন? মা, আনৰ সংসাৰ ভাঙিব নাপায়, এইবোৰ কথা নাভাবিবা। তুমি যদি ভাল মনেৰে আহিছা ইয়ালৈ, আহা তেতিয়া ভিতৰলৈ যাওঁ। আৰু যদি তুমি মোক লৈ যাম বুলি আহিছা, তেতিয়াহ'লে তুমি চোতালৰ পৰাই উভতি যোৱা। মা, আমাৰ সংসাৰখন ভাঙিবলৈ চেষ্টা নকৰিবা। অঁ বিয়নী, দুখীয়া হ'লেও আমিও মানুহে। মোৰ ল'ৰাটো এইক বহুত ভাল পায়, বহুত মৰম কৰে।
ইহঁতৰ সংসাৰখন আপুনি নাভাঙিব। মই আপোনাৰ ওচৰত হাতযোৰ কৰি কৈছোঁ। বোৱাৰীজনীক লৈ নাযাব, তাই বৰ মৰমীয়াল। তাইক কিয় জানো মোৰ নিজৰ ছোৱালীৰ দৰে লাগে। সদায় সুখত ৰাখিবলৈ চেষ্টা কৰিম আপোনাৰ ছোৱালীজনীক। তাইক ইয়াৰ পৰা নিনিব আপুনি। হ'ব দিয়া, নোযোৱা যদি নাই আৰু মইনো কি কৰিম। দেউতাই কোৱা কাৰণে মই আহিছিলোঁ নিবলৈ, কিন্তু এয়াই আমাৰ শেষ দেখা আৰু মাজনী। ইয়াৰ পিছত হয়তো জীৱনত আমাৰ কোনোদিনেই দেখা দেখি নহ'ব। মই এতিয়া গৈ থাকোঁ, তুমি ভালে থাকিবা। ঠিক আছে মা, যোৱা তেতিয়া। ভুল নুবুজিবা, তোমালোকে মোক আশীৰ্বাদ কৰিবা। মানস আৰু মই যাতে সদায় সুখী হৈ থাকিব পাৰোঁ মা। মই এতিয়া যাওঁ দিয়া। মৌ, তোমাক বোলে আজি মায়ে নিবলৈ আহিছিল? তোমাক এইবোৰ কথা কোনে ক'লে? তুমিতো ডিউটিৰ পৰা আহি পোৱা বেছি সময় হোৱাই নাছিল। মইতো কোৱাই নাই তোমাক এইবোৰ কথা। মায়ে ক'লে নেকি? অঁ, এইবোৰ কথা মোৰ মায়ে কৈছে। মায়ে তোমাৰ কথা কি কৈছে জানা? নিজৰ মাকজনীয়ে নিবলৈ আহিছিল। বেলেগ ছোৱালী হোৱা হ'লে কষ্ট পাইছোঁ বুলি ভাবি গুচি গ'লহেঁতেন, কিন্তু তুমি তোমাৰ মাক উভতাইহে পঠালা বোলে। আমাৰ সংসাৰখন যাতে তেওঁ নাভাঙে তাৰ বাবে তুমি মাক কথাহে শুনালা। আৰুনো কেনেকৈ কম কোৱা? তোমাক মই কিমান ভাল পাওঁ তুমিতো জানাই। গতিকে তোমাক ভাল পাওঁ বাবেই মা দেউতাৰ কথা নুশুনাকৈ আহি মন্দিৰত বিয়া হ'লোহি। সদায় তোমাক যাতে কাষতে পাওঁ, আজীৱন যাতে তোমাৰ লগত একেলগে থাকিবলৈ পাওঁ, সেয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি থাকোঁ। আৰু তাৰপিছত মোৰ মা আহিছে মোক লৈ যাবলৈ। মোৰ সংসাৰখন ভাঙিবলৈ বিচাৰিলে মই কিয় দিম ভাঙিবলৈ কোৱাচোন? নিজৰ মায়ে হওক বা দেউতাই হওক, তেওঁলোকে আমাৰ আশীৰ্বাদহে কৰিব লাগে। যি হ'ল হৈ গ'ল আৰু। কিন্তু এনেকৈ ভাঙি নিবলৈ আহিলেতো উভতাই পঠাবই লাগিব। মই বেয়া কৰিলোঁ নেকি মানস? ভালেই কৰিলা। মাজে মাজে মোৰো ভয় হৈ থাকে, তোমাৰ মা দেউতাই কিজানি তোমাক লৈ যাবহি ইয়াৰ পৰা। এতিয়া আৰু সেই ভয় নাথাকে আৰু মনত। এতিয়াৰ পৰা আৰু এইবোৰ কথা ময়ো ভাবি নাথাকোঁ। নাভাবিবা এইবোৰ কথা। মই তোমাক ভাল পাই বিয়া হৈছোঁ। মই বাৰু মা দেউতাই নিবলৈ আহিলে কিয় গুচি যাম কোৱাচোন? টকা পইচাৰ দুখ মানুহৰ জীৱনত থাকেই আৰু। হ'লেওতো সেইবোৰ দুখ সদায় নাথাকে। এতিয়া তুমিও কিবা এটা কৰিছা, ইচ্ছা কৰিলেতো ময়ো কিবা এটা কৰিব পাৰিম। তেতিয়াতো আমাৰ টকা পইচাৰ দুখবোৰ নাইকিয়া হ'ব। মৌ, তুমি কিবা এটা কৰিম বুলি কৈছা যে? তুমি একো কৰিব নালাগে। আমাৰ গাঁৱত কোনো মাইকী মানুহেই ক'তো একো কৰিবলৈ ওলাই নাযায়, দেখিছা নহয়? গিৰিয়েকে যেনেকৈ চলায় তেনেকৈ চলায়। গতিকে তুমিও ঘৰতেই থাকিব লাগিব, নহ'লে গাঁৱৰ মানুহে মোক হাঁহিব নহয়। মানস, তুমিতো এজন শিক্ষিত ল'ৰা হয়, আৰু তাৰপিছতো এনেকুৱা কথা কৈছা যে গাঁৱৰ কোনোবাই কৰিছে বা নাই কৰা সেইটো তেওঁলোকৰ কথা, কিন্তু তুমি মোক এনেকৈ বাধা কিয় দিছা? মইতো পঢ়া শুনা কৰা ছোৱালী হৈ এজনী। মই যদি কিবা এটা কৰিব পাৰোঁ, তোমাৰেই সকাহ নহ'ব জানো কোৱাচোন? এইকেইটা টকা পইচাৰে আমাৰ অলপ কষ্ট হ'ব চলিবলৈ। মই কিবা এটা কৰিলে তেতিয়াতো এইখিনি কষ্ট নাইকিয়া হ'ব। দুয়োজনে মিলিতো আমাৰ সংসাৰখন কিমান ভালদৰে চলাই যাব পাৰিম কোৱাচোন? মই তোমাক সহায় কৰিব বিচাৰোঁ মানস। মৌ, শিক্ষিত হ'লেও আমাৰ গাঁৱৰ কিছুমান নিয়ম আছে, গতিকে নিয়ম ভাঙি তুমি কাম নকৰিবা। আৰু এটা কথা কওঁ শুনা, মই যাতে তোমাক লৈ গাঁৱত কোনো কথাই শুনিবলগীয়া নহয়, সেইটো কথা কিন্তু মনত ৰাখিবা। এতিয়া যোৱা, মোলৈ চাহ একাপ আনাগৈ। এইবোৰ কথা পাতি থাকিলে আমাৰ মাজত তৰ্কহে হ'ব। হ'ব দিয়া তেতিয়া। মই যি বুজি পাব লাগে পাইছোঁ আৰু। তুমি বহা, মই এতিয়াই চাহ বনাই আনোগৈ। মা, কি কথা পাতিব লগা আছিল মোৰ লগত কওকচোন? অঁ মৌ, কথা তেনেকুৱা একো নাই। তোমাৰ যে মায়ে তোমাক নিবলৈ আহিছিল, তুমি যে লগত গুচি নগ'লা। মোৰ সেইদিনা বৰ ভয় হৈছিল। কিজানি মোৰ বোৱাৰীজনী মোৰ বুকৰ পৰা গুচি যাব মাক দেউতাকৰ ওচৰলৈ। সেইখিনিকে ক'ম বুলিহে তোমাক মাতিছিলোঁ। তুমি সঁচাকৈ বহুত ভাল ছোৱালী মৌ। সদায় মোৰ নিজৰ ছোৱালীৰ দৰে হৈ থাকিবা, সেইটোৱে আশা কৰোঁ। আৰু মোৰ মা দেউতাই নিবলৈ আহিলেও মই কিয় যাম বাৰু মা? এতিয়া মোৰ এখন সংসাৰ হ'ল নহয়। মই আৰু সেইবোৰ কথা নাভাবোঁ মা। এইবোৰ কথা আপোনালোকেও ভাবি নাথাকিব। ঠিক আছে, আজিৰ পৰা নাভাবোঁ তেতিয়া। মা, কথা এটা কওঁচোন আপোনাক, বেয়া নাপাব কিন্তু। নাপাওঁ, কোৱাচোন কি কথা? মা, কালি মানসৰ লগত এনেই যি টি কথা পাতি থাকোঁতে মই কিবা এটা কৰিম বুলি ক'লোঁ তেওঁৰ আগত। তেওঁ মোক একোৱেই কৰিবলৈ নিদিয়ে হেনো মা। এইখন গাঁৱৰ হেনো কোনো মাইকী মানুহেই বাহিৰত কাম কৰিবলৈ ওলাই নাযায়, সেয়ে তেওঁ মোকো কৰিবলৈ যাবলৈ নিদিয়ে। মইতো শিক্ষিত ছোৱালী হৈ এজনী মা। মই যদি বাহিৰত গৈ কিবা এটা কাম কৰোঁ বা ক'ৰবাত সৰুকৈ হ'লে চাকৰি এটা পাওঁ, তেওঁৰ কাৰণে কিমান সহায় হ'ব মা। মই কিবা এটা কৰিব বিচাৰোঁ। আপুনি বাৰু তেওঁক বুজাবনে? মৌ, মানসে কোৱা কথাটো আচলতে মিছা নহয়। আমাৰ ইয়াতে কোনো মাইকী মানুহেই বাহিৰলৈ ওলাই নাযায় কাম কৰিবলৈ। আৰু তুমি যদি যোৱা, তাক গাঁৱৰ মানুহবোৰে হয়তো কিবা ক'বও পাৰে, সেইকাৰণে চাগে সি মানা কৰিছে তোমাক। মইনো কি ক'ম আৰু তাক, সি জানো মোৰ কথা মানি ল'ব? কিন্তু মা, তেওঁতো এজন শিক্ষিত ল'ৰা হয়। তাৰপিছতো এনেকুৱা কথা ভাবিলে কেনেকৈ হ'ব মা? আমি দুয়োজনে কিবা এটা কৰিব পাৰিলেহে আমাৰ টকা পইচাৰ সমস্যাবোৰ নোহোৱা হ'ব। আৰু গাঁৱৰ প্ৰায়বোৰ মানুহেই অশিক্ষিত হয়, তেওঁলোকৰ চিন্তাধাৰাবোৰ তেনেকুৱা হোৱাটো স্বাভাৱিকেই। কিন্তু আমি যদি তেনেকৈ কিবা এটা কৰি দেখুৱাব পাৰোঁ, তেতিয়াতো বেলেগ মানুহবোৰেওতো কৰিবলৈ ওলাই যাব। লাহে লাহে গাঁৱৰ মানুহবোৰৰ মনবোৰ তেতিয়া সলনি হ'ব মা।
হয়, তুমি ঠিকেই কৈছা কথাষাৰ। মোৰ পঢ়া শুনা নাই যে মই সিমানো বুজি নাপাওঁ, কিন্তু তোমালোক শিক্ষিত ল'ৰা ছোৱালী, গতিকে তোমালোকে ভাবি চিন্তি যি ভাল দেখা কৰিবা আৰু। মা, আপুনি যদি মোক সাহস দিয়ে আৰু সহায় কৰে তেতিয়াহ'লে মই কিবা এটা কৰিব বিচাৰোঁ আৰু কালিলৈকে ওলাই যাম বুলি ভাবিছোঁ ঘৰৰ পৰা চাকৰি এটা বিচাৰি। তুমি যাবা তেতিয়া, কিন্তু এতিয়াই মানসক ক'লে হয়তো তোমাক যাবলৈ নিদিবও পাৰে। কেইদিনমান তুমি তাক নোকোৱাকৈ যোৱা, যদি চাকৰি এটা পাই যোৱা তাৰপিছত লাহে লাহে ক'বা আৰু কথাখিনি, আৰু সি ঘৰলৈ ঘূৰি অহাৰ আগতেই আহি তুমি সোমাবহি লাগিব ঘৰত। হ'ব মা, আপোনাৰ সাহস আৰু সহায় থাকিলে মই নিশ্চয় পাৰিম কৰিব। তেতিয়াহ'লে মই কালিলৈ যাম মা। দেউতাৰ চিনাকি মানুহ এজন আছে, তেওঁ মোক ভালদৰেই চিনি পায়। তেওঁ অফিচলৈ গ'লেই চাগে মই চাকৰি এটা পাম। কেইদিনমান কৰি ল'ম, যদি চাকৰিটো হৈ যায় তাৰপিছত মানুহক লাহে লাহে ক'ম আৰু কথাটো। আপুনি কিন্তু মোক সহায় কৰিব লাগিব মা। মই নিশ্চয় সহায় কৰিম। তোমালোকে কিবা এটা কৰা যাতে গাঁওখনৰো ভাল হওক, তোমালোকৰো ভাল হওক, মই সেইটোৱে আশা কৰোঁ। গাঁৱৰ মানুহবোৰৰ মনবোৰ সলনি হওক, যাতে বেলেগ বোৱাৰীবোৰেও তোমাৰ দৰে ক'ৰবাত চাকৰি কৰিবলৈ ওলাই যাব পাৰে। মা, গাঁৱৰ বোৱাৰীবোৰৰ শাহু শহুবোৰ যদি আপোনাৰ দৰে হয় নিশ্চয় তেওঁলোকো ওলাই যাব পাৰিব চাকৰি কৰিবলৈ বা বেলেগ কাম কৰিবলৈ। কিন্তু সকলোবোৰ মানুহ একেই নহয়। আমি কৰি দেখুৱাব লাগিব তেওঁলোক যাতে সলনি হয় তাৰ বাবে চেষ্টা কৰিব লাগিব মা। ঠিক আছে তুমি যি ভাল দেখা কৰা। ময়ো মানসক লাহে লাহে বুজাম আৰু কথাবোৰ। আৰু তোমাৰ দৰে বোৱাৰী এজনী পাই সঁচাকৈ মই বহুত গৌৰৱ অনুভৱ কৰিছোঁ। তুমি নিজৰ লগতে আমাৰ গাঁওখনৰ কথাও যে ইমান চিন্তা কৰিব পাৰিছা। মা, এতিয়া এইখন মোৰ ঘৰ, এইখন মোৰ গাঁও, গতিকে মই সকলোৰে কাৰণে চিন্তা কৰিবই লাগিব। মই ইমান পঢ়া শুনা কৰি মোৰ শিক্ষাৰে যদি আনক মই কিবা এটা শিক্ষা দিব নোৱাৰোঁ, জ্ঞান দিব নোৱাৰোঁ, মোৰ পঢ়া শুনাৰ অৰ্থ কি থাকিব মা? সেয়েহে মই যিখিনি জ্ঞান পালোঁ সেই জ্ঞানখিনি এই গাঁৱৰ মানুহখিনিকো দিব বিচাৰোঁ। তেওঁলোকো শিক্ষিত হোৱাটো বিচাৰোঁ মই মা। এইবোৰ বহুত ভাল কথা। মই কিন্তু চববোৰ কথা বুজি নাপাওঁ দেই। যিকেইটা বুজি পাইছোঁ সেইকেইটাৰ পৰা গম পাইছোঁ যে তুমি বহুত ভাল কিবা এটা কৰিবলৈ ওলাইছা। তুমি সফল হোৱা মাজনী, মই সেইটোৱে আশা কৰিছোঁ। হ'ব মা, ব'লক এতিয়া আমি পাকঘৰলৈ যাওঁ। ভাত বনাবই হ'ল নহয়। ব'লা ব'লা, আজি মই তোমাক সকলো শিকাই দিম, তুমি ৰান্ধিব লাগিব কিন্তু। ঠিক আছে মা, আজি ময়ে ৰান্ধিম, আপুনি মোক শিকাই দিব দেই। মোক গাৰ্ডজনে আহি ক'লেহি যে বোৱাৰী এগৰাকী আহিছে কিবা কামত, কিন্তু তুমি আহিছা বুলি মোক কোৱা নাই। মই ভবাই নাছিলোঁ বৰা ছাৰৰ ছোৱালী হৈছে তুমি আমাৰ অফিচত চাকৰি বিচাৰি আহিবা। ছাৰ, এতিয়া কেৱল বৰা ছাৰৰ ছোৱালীয়ে মোৰ পৰিচয় নহয়, মোৰ এতিয়া পৰিচয় আৰু বেলেগ এটা আছে ছাৰ। মই মিষ্টাৰ মানস দত্তৰ পত্নী, গতিকে মোৰ পৰিচয় এতিয়া সেইটোহে। মই এটা চাকৰি বিচাৰি আহিছোঁ ছাৰ আপোনাৰ অফিচত। কিন্তু তোমাৰ দেউতাটো এজন বহুত ধনী ব্যৱসায়ী, আৰু তেখেতৰ ছোৱালী হৈ তুমি মোৰ অফিচত চাকৰি বিচাৰি আহিছা যে, আৰু তোমাৰ মিষ্টাৰে কি কৰে ছাৰ, মই কথাবোৰ ক'বলৈ লাজ নকৰোঁ, আপোনাক খোলাখুলিকৈ কৈছোঁ। মা দেউতাই মোৰ কোনোবা ধনী মানুহৰ ল'ৰাৰ লগত বিয়া ঠিক কৰিছিল, কিন্তু মই তেওঁলোকৰ ৰমতত গাঁৱৰ মানসৰ লগতহে বিয়া হ'লোঁ। তেওঁ এটা সৰু পিয়নৰ চাকৰি কৰে, সেইটোৱে আমাৰ ঘৰখন চলিবলৈ অসুবিধা হয়। যিহেতু ময়ো পঢ়া শুনা হয়, গতিকে ময়ো কিবা এটা কৰিব বিচাৰোঁ। আপোনাৰ অফিচতে মোক চাকৰি এটা দিয়ক ছাৰ। এতিয়া মই বুজি পালোঁ কথাবোৰ। কিন্তু মোৰ অফিচত তুমি সৰু চাকৰিয়ে কৰিব লাগিব। বৰা ছাৰৰ ছোৱালীক এনেকুৱা সৰু চাকৰি এটা কৰিবলৈ দিবলৈ মোৰো বেয়া লাগিছে নহয়। একো নহয় ছাৰ, সৰু চাকৰি হ'লেও মই কৰিমেই। কামৰ ডাঙৰ সৰু নাই নহয়, আৰু কামৰ ক্ষেত্ৰত লাজ কিহৰ ছাৰ? সৰুৰ পৰাহে মানুহ ডাঙৰ হ'বগে পাৰে। হয়, তুমি ঠিকেই কৈছা। তেতিয়াহ'লে তুমি সেই সৰু কামটোকে কৰিব লাগিব প্ৰথমতে। তাৰপিছত লাহে লাহে যদি তোমাৰ কামবোৰ মই ভাল পাওঁ, তেতিয়া তোমাক প্ৰমোচনৰ কথা মই চিন্তা কৰিম। ঠিক আছে ছাৰ, আপোনাৰ কথাবোৰ শুনি ভাল লাগিল। মই কেতিয়াৰ পৰা জইন কৰিব পাৰিম? তোমাৰ সকলোবোৰ ডকুমেণ্টছ মোক দি যাবা। আৰু মইতো জানোৱেই তুমি কিমান পঢ়া শুনাত কিমান ভাল আছিলা, সকলোবোৰ কথা জানোৱেই। তথাপিও অফিচৰ কাম নহয়, কাগজ পত্ৰবোৰ প্ৰয়োজন হ'ব, সেইখিনি দি যাবা। আৰু তুমি কালিলৈ পৰাই আহিবা কিন্তু। হ'ব ছাৰ, আপুনি মোক বহুত ডাঙৰ সহায় কৰিলে। মই কালিলৈ জইন কৰিম তেতিয়া। কালিলৈ আহিবা। মই তোমাক দৰমহা কিমান দিম সেইটো মই কালিলৈহে জনাব পাৰিম তোমাক। আৰু তুমি কামবোৰ ভাল কৰিলে লাহে লাহে তোমাৰ দৰমহাও বাঢ়িব, প্ৰমোচনো হ'ব। এইবোৰ চিন্তা নকৰিবা। এতিয়া কাগজ পত্ৰবোৰ দিয়া আৰু তুমি ইয়াৰ পৰা যাব পাৰা তেতিয়া। ঠিক আছে ছাৰ, মই এইখিনি লৈয়ে আহিছোঁ। আপোনাক দি তেতিয়া মই ঘৰলৈ যামগৈ এতিয়া। মা, আপোনাক মই ইমানকৈ চিঞৰি ফুৰিছোঁ ভিতৰত, আপুনি পাছফালে আছেহি। কি কৰি আছিলে ইয়াত? তুমি ইমান সোনকালে আহিব পাৰিলানে? মই ভাবিছিলোঁ আজি শাকৰ ভাজি অকণমান খামচোন ৰাতিলৈ, সেই শাক কেইটামান বুটলিবলৈহে আহিছিলোঁ ইয়ালৈ। মই নুশুনিলোৱে তুমি মোক মাতি থকা, নহ'লে মই ঘৰলৈকে গুচি গ'লোহেঁতেন। কাম হৈ গ'ল, গুচি আহিলোঁ আৰু মা। আপুনি অলপ ঘৰতে ৰ'ব পাৰিলে হ'লে ময়ো আহিলোঁহেঁতেন শাক বুটলিবলৈ। কিমান ভাল লাগে এনেকৈ শাক বুটলি, চাওকচোন কিমান ধুনীয়া পৰিৱেশ ইয়াতে।
হ'ব দিয়া, মই ভাত বনাই থৈছোঁ। তুমি কাপোৰ সাৰ চলাই ভাত কেইটামান খাই লৈ আহিবা। মই যিকেইডাল পাৰোঁ বুটলিম আৰু তুমি অহালৈকে। পিছে তোমাৰ কাম হৈ গ'ল মানে? ক'ৰবাত চাকৰি পালা নেকি? মা, দেউতাৰ চিনাকি মানুহ এজনৰ অফিচ এটা আছিল বুলি আপোনাক কালি কৈছিলোঁ যে, মই তেওঁৰ তালৈকে গৈছিলোঁ। তাৰপিছত তাতেই মোক এটা সৰুকৈ চাকৰি দিছে। কালিলৈ প্ৰায় যাব লাগিব তালৈ। লাহে লাহে কামবোৰ যদি ভাল কৰিব পাৰোঁ প্ৰমোশ্যন হ'ব, তেতিয়া দৰমহা বাঢ়িব। এতিয়া দৰমহা কম হ'ব প্ৰথমতে মা। হ'ব দিয়া, তেতিয়া কম দৰমহাতে প্ৰথম কেইদিনমান কাম কৰাচোন। কাম বনবোৰ ভালকৈ যেতিয়া কৰিবা, নিশ্চয় তেওঁলোকে তোমাক কিবা এটা কৰি দিব আৰু দৰমহা বঢ়াই দিম বুলি কৈছে ন, তেতিয়া বঢ়াবই চাগে। তুমি এটা কাম কৰিবা, দুদিনমান গৈ লোৱা, কাম বনবোৰ কেনেকুৱা পোৱা চাই লোৱা। তাৰপিছত তুমি মানসক কথাটো ক'বা কিন্তু। তাক ফাঁকি দি এনেকৈ কৰি থাকিলে কোনোবা দিনা যদি ধৰা পৰোঁ আৰু আমাৰ দুইজনীকে যে সি কি কৰিব ঠিক নাই। ক'ম বাৰু মা, কিন্তু কথাবোৰ কোৱাৰ আগতে তেওঁৰ মনটো সলাবলৈ চেষ্টা কৰিব লাগিব। তেওঁৰ মনত যোনবোৰ ভাৱ আছে যে মাইকী মানুহ হ'লে ঘৰৰ বাহিৰলৈ যাব নালাগে, কাম কৰিব নালাগে, সেই ভাৱধাৰাবোৰ আগতে সলাবলৈ আমি চেষ্টা কৰিব লাগিব। তাৰ পাছতহে কথাখিনি ক'ব পাৰিম। সেইকাৰণে ময়ো তেওঁক মাজে মাজে বুজাই থাকিম, আপুনিও বুজাই থাকিব মা। মই ক'ম বাৰু তাক যিখিনি পাৰোঁ। তুমি এতিয়া যোৱা, কাপোৰ সাজ সলাই কিবা এটা খাই লোৱাগে, ভোক লাগি আহিছে চাগে তোমাৰ। ঠিক আছে মা, মই সোনকালে কিবা এটা খাই আহি আছোঁ। ময়ো শাক বুটলিম আপোনাৰ লগত। আপুনি অলপ সময় ইয়াতে ৰ'ব দেই। মই ৰৈ থাকিম, তুমি আহাগৈ যোৱা। আজি কিন্তু ভাতকেইটা খাই বৰ ভাল লাগিল। মাছৰ তৰকাৰীখন বৰ সোৱাদ হৈছিল। মা, তুমি যে আজি বৰ ধুনীয়া ৰান্ধিলা দেই। হ'বতো, ৰান্ধিছে কোনে আকৌ? সেইটো কথাটো আগতে সুধি লোৱা। সঁচাকৈ কৈছেনে মানুহ? আজি মই ৰান্ধিছিলোঁ জানানে? মায়ে মোক শিকাই দিছিল আৰু মায়ে কোৱা মতেই মই বনাই গৈছিলোঁ যে, তুমি যদি খাই ভাল পালা আজিৰ পৰা মই তেনেকৈ ৰান্ধিম তেতিয়া। কি তুমি ৰান্ধিছিলা? মোক তুমিও ইমান ধুনীয়া ৰান্ধিব জানানে? মই ভবাই নাছিলোঁ দেই। তাই ৰান্ধিছিল। তাই জানিবতো ধুনীয়াকৈ ৰান্ধিব। মই শিকাই গৈছোঁ, সেইমতে তাই কৰি গৈছে। এতিয়াৰ পৰা আৰু সকলোবোৰ তেতিয়াহ'লে এনেকৈ ধুনীয়াকৈ বনাবা, খাই যাতে বহুত ভাল লাগে। পিছে এটা কথা নহয়, মোক আজি দুপৰীয়া সময়ত মই ঘৰলৈ আহিছিলোঁ এপাক। তোমাক ঘৰত নেদেখিলোঁ যে, ক'ত গৈছিলা তুমি? মই মানে তাই পুতুকণৰ ঘৰলৈ গৈছিলোঁ। পুতুকণৰ মাকে মাতি পঠাইছিল যে তালৈকে গৈছিল। তই চিঞৰি থাকোঁতে মই আকৌ পাছফালে আছিলোঁ নহয়। মই আহি পালে তই গুচিয়ে গ'লিগৈ ক'বলৈ মই কথাটো। খুৰীয়ে মাতি আছিল, তালৈকে গৈছিলোঁ। মই ফোনটো নিবলৈ পাহৰিছিলোঁ। সেইটো কথা। মই ফোন কৰিছিলোঁ, তুমি ফোনটো ৰিচিভ কৰা নাছিলা আকৌ। এনেকৈ অকলে ক'তো নাযাবা দেই। গাঁৱৰ মানুহবোৰ ইমান ভাল নহয়। ক'ৰবাত যাবলৈ মন থাকিলে মাৰ লগত যাবা, মাৰ লগত আহিবা। হ'ব দিয়া, আজিৰ পৰা এনেকৈ নাযাওঁ তেতিয়া। আৰু ক'ৰবালৈ যাব লগা হ'লেও ফোনটো লগত লৈ যাম বাৰু। তুমি এটা কাম কৰিবা মানস, যিদিনা তুমি ঘৰলৈ দুপৰীয়া আহা আমাক কৈ থৈ যাবা আকৌ। তেতিয়া আমাৰ ভাতকেইটা ৰান্ধি থ'বলৈও সুবিধা হয়। তুমি ৰাতিপুৱা কৈ থৈ যাবা যিদিনা আহিবা, তেতিয়া আমি ভাত খাবলৈ তোমালৈ ৰৈ থাকিব পাৰিম। মই কৈ থৈ যাবলৈ মানে সুবিধা পালেহে আহিব পাৰোঁ, সুবিধা নাপালে আহিব নোৱাৰোঁ নহয়। আৰু সৰু চাকৰি এটাহে কৰোঁ চোৱাচোন। অফিচাৰবোৰে যেনেকৈ কয় তেনেকৈহে মানিব লাগে। সেইকাৰণে ক'বলৈ অলপ অসুবিধা হয়ও। হ'লেও চেষ্টা কৰিম বাৰু আজিৰ পৰা ক'বলৈ। হ'ব দিয়া, যিদিনা আহা ক'বা তেতিয়া। মা, মই গৈ থাকোঁ অফিচলৈ। আপোনালৈ সকলোবোৰ ৰান্ধি থৈছোঁ, খাই ল'ব। মোক তুমি ওলালাই নেকি? মোৰ কিন্তু বৰ ভয় হৈছে মানুহ মাজে মাজে ঘৰলৈ আহে আজিকালি। সি সদায় আহি তোমাকেই বিচাৰে। কিমান ফাঁকি দিম আৰু বাৰু কোৱাচোন? তুমি তাক কিয় কথাটো কৈ দিয়া নাই? মা, তেওঁক মই কিবা এটা কৰাৰ কথা প্ৰায়ে কৈ আছোঁ। তেওঁ কিন্তু মানিয়েই নলয়। গাঁৱৰ মানুহবোৰৰ লগতহে মুখ মিলাই থাকে। তেওঁৰ মনটো সলনি নোহোৱালৈকে মই ক'ব নোৱাৰোঁ নহয়। নহ'লেতো কি কৰিব মোৰ লগত তাৰতো ঠিক নাই মা। কি কৰিবা আৰু, উপায় নোহোৱা হৈছে আৰু। সদায়নো কিমান ফাঁকি দি থাকিম। বাৰু এতিয়া যোৱা তুমি। এইবোৰ কথা পিছতো পাতিম, তোমাৰ দেৰি হ'ব নহ'লে। হ'ব মা, মই গৈ থাকোঁ তেতিয়া। মা, মা ক'ত আছোনো? মোক ক'লৈ গ'লো? মাটিতেচোন মোৰ বস্তু এটা থাকি গৈছিল। ইচোন আজি আকৌ আহিলে ঘৰলৈ। আজি সোনকালে আহিলে, আনকাল দুপৰীয়াহে আহে। মই এতিয়া কি ক'ম মোৰ কথা? বৰ বিমূৰত পৰিলোঁ দেই। কি হ'ব এতিয়া ঠিক নাই। মা, তোমাক মই ইমানকৈ চিঞৰি আছোঁ বাহিৰৰ পৰা, শুনা নাই নেকি? কিয় ওলাই যোৱা নাই? মোক ক'লৈ গ'ল মা? আজি কিয় আকৌ ঘৰলৈ আহিলা? আনকাল দুপৰীয়াহে আহা। তোমাৰ অফিচত এইকেইদিন কাম বেছি নাই নেকি? কি হ'ল মা? তোমাৰ মুখখন দেখি এনেকুৱা লাগিছে মই যেন ঘৰলৈ অহাৰ কাৰণে বেয়াহে পাইছা। মোৰ বিশেষ কাম এটা আছিল, সেইকাৰণে আহিছিলোঁ। কালি ছাৰে কাগজ এখন দি পঠাইছিল মানুহ এজনক দিবলৈ। কাগজখন এৰি থৈ গ'লোঁ নহয়, সেইখন নিবলৈহে আহিছিলোঁ। ইমানকৈ মোক ফোন কৰি আছোঁ, ফোনটো ৰিচিভ কৰা নাই। তাই ক'লৈ গ'লনো? ৰুমতো নাইচোন। নহয়, কথাটোহে কৈছোঁ। দুপৰীয়া আহিলে ভাতকেইটা খাই যাব পাৰা যে, সেইকাৰণে কৈছিলোঁ। মোৰ ৰুমত নাই নেকি? তাইনো আকৌ ক'ত গ'ল? মা,
তোমাৰ মুখখন দেখি এনেকুৱা লাগিছে কিবা এটা যেন ফাঁকি দিছা। আৰু মই কেইবাদিনো ঘৰলৈ আহিছোঁ, মোক এদিনো লগ নাপাওঁ। তাই আচলতে ক'লৈ যায়, কি কৰে মা? তুমি কি জানা, মোক কোৱাচোন কথাবোৰ। মই এইবোৰ নাজানো নহয় বোপাই। তাই আছে চাগে ক'ৰবাত। মোক আৰু ফাঁকি দি লাভ নাই মা। মই গম পাইছোঁ যে তোমালোকে মই নজনাকৈ কিবা এটা কৰি আছা। তুমিতো মোক বহুত ভাল পোৱা, গতিকে মোৰেই শপত তুমি মোক আজি সঁচা কথা ক'বই লাগিব মা। কিয় এনেকৈ ফাঁকি দিছা? নালাগে এইবোৰ কথা জানিব। নহয়, মোক আজি ক'বই লাগিব কথাবোৰ। নহয়, তাই মানে কোনোবা অফিচ এটাত চাকৰি এটা পাইছে, সেইটোকে কৰিবলৈ যায়। ৰাতিপুৱা তুমি যোৱাৰ পিছতে যায় আৰু ঘূৰি অহাৰ আগতেই আহে। মই কথাটো ক'বলৈ তাইক কৈ আছোঁ তোমাক, কিন্তু তুমি মানি নোলোৱা যে তাই চাকৰি কৰাটো, সেইকাৰণে কোৱা নাই চাগে। কি মোক নোকোৱাকৈ এনেকৈ চাকৰি কৰি আছে? গাঁৱৰ ল'ৰাবোৰে ঠিকেই কয় মোক, চহৰীয়া ছোৱালী বিয়া পাতি আনিছিলি নহয়, এতিয়া গাঁৱৰ বোৱাৰীবোৰ কেনেকৈ ঘৰত সোমাই থাকে দেখা নাই? তোৰজনী সদায় সদায় যে ক'লৈ গৈ থাকে। মই আচলতে ভাবিবই পৰা নাছিলোঁ মই নজনাকৈ যে তাই এনেকুৱা এটা কাম কৰিব পাৰে। সেইকাৰণেহে মোক সিহঁতি ঠাট্টা মাৰি থাকে। আৰু মই 2-এদিন মাজতে ঘৰলৈ সেইকাৰণেই আহিছিলোঁ এই কথাটো প্ৰমাণ কৰিবলৈ। কিন্তু আজি সকলোবোৰ কথাই গম পালোঁ। আজি কি হয় দেখা যাব। তাই এইখন ঘৰত আৰু কেতিয়াও থাকিব নোৱাৰে। তুমি তেনেকুৱা নকৰিবা অ'। তাই একো বেয়া কাম কৰা নাই নহয়, চাকৰি এটাহে কৰিছে। গাঁৱৰ বেলেগ বোৱাৰীয়ে নকৰে নাই। তাই পঢ়া শুনা ছোৱালী, গতিকে কিবা এটা কৰিছে, কৰিবলৈ দিয়া আকৌ। তুমি মনে মনে থাকা। মৰম কৰি কৰি তাইক মূৰৰ ওপৰত তুলি ল'লা, কিন্তু মই তেনেকৈ মৰম কৰি কৰি মূৰৰ ওপৰত তুলি নলওঁ। তাই এইখন ঘৰত আৰু থাকিব নালাগে। এতিয়াই যেতিয়া তাই মোৰ অবাধ্য হৈ কাম কৰিব পাৰে, ভৱিষ্যতে তাই কি কৰিব পাৰে জনা আছে। আৰু আমাৰ মাজত যেতিয়া গধূলি তৰ্কাতৰ্কি হ'ব, তেতিয়া কিন্তু তাৰ মাজত তুমি নোসোমাবা আৰু আমাৰ ৰুমলৈকো নাযাবা। আজিয়ে তাইক মই এইখন ঘৰৰ পৰা পঠিয়াই দিম। মই এতিয়া গৈ থাকোঁ অফিচলৈ। তোমাৰ লগত আৰু কথা পাতিবলৈ সময় নাই মোৰ। হে ভগৱান, কি হ'ব এতিয়া? ইহঁত দুটাৰ যদি কাজিয়া লাগে কি হ'ব? ইমান ভাল বোৱাৰীজনী, সি বাৰু কিয় বুজি নাপায় তাক সুমতি দিয়া প্ৰভু। মই তোমাৰ ওচৰত সেইটোহে প্ৰাৰ্থনা কৰিছোঁ। মানস, তুমি কেতিয়া আহিলা? তোমাক কিয় লাগে মই কেতিয়া আহিলোঁ? কিন্তু তুমি এতিয়া কোৱা, তুমি ক'ত গৈছিলা আজি? মই কাম এটাত ওলাই গৈছিলোঁ অলপ। কাম এটাত ওলাই গৈছিলা? তাতকৈ নোকোৱা কিয় যে চাকৰি কৰিবলৈ গৈছিলোঁ বুলি? তোমাক এইবোৰ কোনে কৈছে? তোমাক কিয় লাগে মোক কোনে কৈছে? গাঁৱৰ সকলোবোৰ মানুহে মোক ঠাট্টা কৰে, যি কথা শুনাই লগৰবোৰে তুমি সদায় সদায় ওলাই যোৱাক লৈ। কিন্তু মই বিশ্বাস কৰা নাছিলোঁ। কেইবাদিনো ঘৰলৈ আহিছিলোঁ তোমাক বিচাৰি, সিহঁতে কোৱা কথাবোৰ সঁচা নে মিছা প্ৰমাণ চাবলৈ। কিন্তু এতিয়া মই প্ৰমাণ পাই গ'লোঁ। ইমানকৈ মানা কৰাৰ পিছতো তুমি কিহৰ কাৰণে চাকৰি কৰিবলৈ গৈছিলা? তোমাক তোমাৰ মা দেউতাই দিয়াৰ নিচিনাকৈ মই সা সুবিধা দিব পৰা নাই, সেইটো হয়, কিন্তু মইতো চেষ্টা কৰিছোঁ তোমাৰ অভাৱবোৰ পূৰাবলৈ। তুমি ভুল বুজিছা মানস। মইতো এজনী শিক্ষিত ছোৱালী হয়। মই ওলাই গৈ কাম এটা কৰাত তোমাৰ আপত্তি কিহৰ? মনে মনে থাকা তুমি। মইতো তোমাক বিয়া পাতি অনাৰ দিনাই কৈছিলোঁ, আমাৰ গাঁৱৰ কোনো মাইকী মানুহে বাহিৰলৈ ওলাই নাযায় কাম কৰিবলৈ। সকলো ঘৰৰ কামতে আবদ্ধ হৈ থাকে। তুমি কিয় থাকিব নোৱাৰিলা? মই তোমাক কিয় ভাৱ দিছিলোঁ? বহুত মনে মনে থাকিলোঁ। এতিয়া আৰু মই মনে মনে নাথাকোঁ। তোমাক বহুত ভাল পাইছিলোঁ মই, যাৰ কাৰণে মা দেউতাৰ অবাধ্য হৈ তোমাৰ লগত মন্দিৰত বিয়াত বহিছিলোঁ। কিন্তু ভবা নাছিলোঁ যে তুমি মোৰ লগত এনেকুৱা কৰিবা। মই ভাবিছিলোঁ মই ভাল পোৱা মানুহজন এজন ভাল মনৰ বহল মনৰ মানুহ হয়। কিন্তু তুমি পঢ়া শুনা কৰি যি শিক্ষা পালা, সেইখিনি জ্ঞান তোমাৰ গাত নাই। সেইখিনি জ্ঞান থকা হ'লে তুমি আজি মোক এনেকৈ নকলাহেঁতেন। মই বুজি পাইছোঁ তোমাৰ গাঁৱৰ কোনো মানুহ, মাইকী মানুহ ওলাই নাযায় বাহিৰত কাম কৰিবলৈ। কিন্তু তুমিতো এজন শিক্ষিত ল'ৰা। শিক্ষিত ল'ৰা হৈ সেইখিনি কথা তোমাৰ গাঁৱৰ মানুহক কিয় বুজাব পৰা নাই? আজি মই কাম কৰিবলৈ ওলাই গৈছোঁ, তুমি ভালহে পাব লাগিছিল। তুমি আনক ক'ব পাৰিব লাগিছিল যে তাই ওলাই গৈছে, বেলেগো ওলাই যাব পাৰিব। এই গাঁওখনৰ মানুহৰ মনবোৰ শুধৰাবলৈ চেষ্টা নকৰা কিয়? হ'ব, মই এতিয়া সকলো কথাই গম পাইছোঁ। আচলতে ভুল মোৰেই। তোমাৰ দৰে চহৰৰ এজনী ধনী ঘৰৰ ছোৱালী মই বিয়া পাতিবই নালাগিছিল। মই ভাবিছিলোঁ তুমি মোক বহুত ভাল পোৱা আৰু মোৰ মতেই সকলোবোৰ কৰিবা, কিন্তু মোৰ সকলোবোৰ ভুল আছিল। গতিকে তুমি ইয়াৰ পৰা ওলাই যোৱা। এইখন ঘৰত আৰু তোমাৰ কাৰণে কোনো স্থান নাই। কিন্তু এতিয়াতো সন্ধিয়া হ'বৰ হ'ল, এতিয়া মই ক'লৈ ওলাই যাম? সেইটো তুমি জানিবা ক'লৈ ওলাই যাবা। এইমাত্ৰ ইয়াৰ পৰা ওলাই যোৱা। মই তোমাক আৰু সহ্য কৰি থাকিব নোৱাৰা হৈছোঁ। অতি সোনকালে মই ডিভ'ৰ্চ লেটাৰ পঠাই দিম তোমালৈ, চাইন কৰি দিবা। গতিকে ওলাই যোৱা ইয়াৰ পৰা। ঠিক আছে মানস, মই এতিয়াই ওলাই যাম। কিন্তু এদিন হ'লেও তোমাৰ মোলৈ মনত পৰিব মই কোনো ভুল কৰা নাছিলোঁ। মই কৈ থাকোঁ দিয়া, তোমালোক ভালে থাকিবা। এনেকৈয়ে মই মানসৰ ভুল ধাৰণাৰ বাবে আৰু তাৰ সিদ্ধান্তৰ বাবে ঘৰৰ পৰা ওলাই আহিব লগা হ'ল।
বাহিৰতে বহুত সময় বহি বহি অপেক্ষা কৰিলে কিজানিবা সি তাইক উভতাই নিয়েই বা। আৰু ইফালে ৰাতিও হৈছিল। তাই বাহিৰত বহি থাকোঁতেই শুনিছিল মাকে তাক গালি পাৰিছে, খং কৰিছে তাইক উলিয়াই দিয়াৰ কাৰণে। কিন্তু সি তাৰ নিজৰ সিদ্ধান্তত অটল আছিল। শেষত উপায় নাপাই তাই নিজৰ বান্ধৱী এগৰাকীৰ ঘৰলৈকে যাবলৈ বুলি ওলাল। আৰু সিদিনা ৰাতিটো তাতেই থাকিমগৈ বুলি ভাবি তাইৰ ওচৰলৈকে গ'লগৈ। মোক তোৰ কথাবোৰ শুনি সঁচাকৈ বৰ বেয়া লাগিলে। তই ভুল কৰিলি। আণ্টি আৰু আংকুলৰ কথা মতেই যদি তই সিহঁতে চাই দিয়া ল'ৰাজনৰ লগত বিয়া হ'লিহেঁতেন আজি নিশ্চয় তোৰ এনেকুৱা নহ'লহেঁতেন। ময়ো ভবা নাছিলোঁ মানস যে ইমান ঠেক মনৰ ল'ৰা। কি কৰিবি আৰু তৰালি, মোৰ কপালত এয়াই লিখা আছিল। মই কোনো ভুল কৰা নাছিলোঁ। মাত্ৰ তেওঁ ইনকাম কম ভাবি এটা চাকৰি কৰি অলপ সহায় কৰি দিব বিচাৰিছিলোঁ। আৰু ময়োতো পঢ়া শুনাই হয় দেচোন। কিবা এটা কৰাত আপত্তি কি হ'ল? আজিৰ সময়তো এনেকুৱা মানুহ থাকেনে নিজৰ পত্নীক ইমান তলত ৰাখিব বিচাৰেনে? মানুহ এনেকুৱা ল'ৰা বুলি মই ভবাই নাছিলোঁ। বাদে আৰু তই তাৰ কথা। মই আংকুললৈকে ফোন এটা কৰোঁ ৰ, তই ঘৰলৈকে গুচি যাগে। নাই নকৰিবি। মোৰ মা দেউতাৰ ওচৰত সি সৰু হৈ যোৱাটো মই কেতিয়াও নিবিচাৰোঁ। তেওঁক মই বহুত ভাল পাওঁ। সকলোৰে আগত তেওঁ ভাল বুলিয়েই মই কৈ থাকোঁ। আৰু চাকৰি কৰা ঠাইতো মই তেওঁৱে মোক চাকৰি কৰিবলৈ পঠাইছে বুলি কওঁ। এইবোৰ কথা মই কাকো নকওঁ। কাৰো ওচৰত তেওঁ মই চৰিত্ৰটো উদঙাই দিব নিবিচাৰোঁ। তই মোৰ ভাল বান্ধৱী, সেয়েতো মই কথাবোৰ কৰোঁ। কিন্তু তই কাকো নকবি কথাবোৰ। মই তোকো বেছি দিন আমনি কৰি নাথাকোঁ। মই যামগৈ ইয়াৰ পৰা। হ'ব দে, নকওঁ বাৰু। কিন্তু তাৰ প্ৰতি যে তোৰ ইমান বেছি ভাল পোৱা সেই কথাটো ভাবিহে মই আচৰিত হৈছোঁ। তই বহ এতিয়া অলপ, মই তোৰ কাৰণে চাহ একাপেকে কৰি আনোগৈ ৰ। মানস, তুমি কামলৈ নোযোৱা নেকি? নাযাওঁ মা, মোৰ একেবাৰে ক'তো যাব মন নাযায়। ওলাবই নোৱাৰি। গাঁৱৰ মানুহবোৰে কেৱল মোৰ কথাহে কয় সকলোৱে। লাজেই পাই যাওঁ সিহঁতৰ আগত। নিজৰ পত্নীজনীক নিজৰ মতে ৰাখিব নোৱাৰিলোঁ যে। গাঁৱৰ মানুহবোৰে কেনেকৈ বোৱাৰীবোৰক ৰাখিছে দেখা নাই? তোমাৰ কাৰণে তাই ইমানবোৰ কৰিবলৈ সুবিধা পালে। মানস, তুমি মোৰ নিজৰ সন্তান হয়, তথাপিও কৈছোঁ শুনা। তোমাৰ ভুল হৈছে অ'। বোৱাৰীজনীয়ে বাহিৰত ওলাই গৈ কিবা এটা কৰাটো ভুল নহয়। তাই বহুত ভাল ছোৱালী, বহুত ভাল মনৰ হয় তাই মোক কি কৈছিল জানা? তাই কিবা এটা কৰিবলৈ ওলাই যাব আৰু তেনেকৈ আনৰ মনবোৰো যাতে শুধৰাব পাৰি। বিশেষকৈ আমাৰ গাঁৱৰ মানুহবোৰৰ কথা কৈছিল তাই। সিহঁতে যে বোৱাৰীবোৰক কাম কৰিবলৈ ওলাই যাবলৈ নিদিয়ে, সেই মানুহবোৰৰ মনবোৰ শুধৰাবলৈ তাই চেষ্টা কৰিম বুলি কৈছিল। আৰু মানুহবোৰ অশিক্ষিত যে, এই মানুহবোৰৰ শিক্ষাৰ কাৰণে ব্যৱস্থা কৰিম বুলি কৈছিল। ইমান ভাল ছোৱালী এজনীৰ লগত তুমি এনেকুৱা কিয় কৰিলা? মোক বোৱাৰীজনী ঘূৰাই লাগে। তুমি নহ'লেও নালাগে মোৰ লগত থাকিব। মোক তাইক লাগে। মোক বিচাৰি আনি দিয়া বোৱাৰীজনী ক'লৈ গ'ল? মা, এই যি টি কথাবোৰ মোৰ আগত বকি নাথাকিবা। মই ভাল নাপাওঁ শুনি। তোমাৰ যদি ইমানেই প্ৰয়োজন হৈছে তাক নিজে বিচাৰি যোৱা। ক'ত আছে লৈ আহাগে তাইক। হ'ব, ময়ে বিচাৰি যাম তাইক। কিন্তু তোমাৰ ভুল হৈছে। তুমি নিজৰ ভুল এদিন বুজি পাবা। তোমাক যিবোৰ মানুহে হাঁহিছে বুলি কৈছে, ঠাট্টা কৰিছে বুলি কৈছে, সেই মানুহবোৰৰ ওচৰত তুমি যে ভুল কৰিছা, তাই যে শুদ্ধ আছিল, সেইটো কথা মই প্ৰমাণ কৰি দেখুৱাম। এদিন চাই ল'বা। ঘৰত কোন আছে? অলপ ওলাই আহকচোন। কোনোবা আহিছে। ময়ে যাওঁ বাহিৰলৈ। বোৱাৰীজনীৰ কিবা খবৰ পাওঁৱেই বা। কাক বিচাৰিছে আপুনি? আপোনাক কিন্তু চিনি নাই পোৱা। চিনি নাপাব আপোনালোকে মোক। এইটো বাৰু মোৰ ঘৰ হয়নে? এইটো আগতেহে মোৰ ঘৰ আছিল, এতিয়া নহয়। কি কৈছা মানস এইবোৰ? এনেকুৱা কথা কিয় কৈছা? হয় বোপাই, এইটো মোৰ ঘৰেই হয়। কোৱাচোন কি হ'ল? আপোনালোকৰ কথাবোৰ কিবা খেলি মেলি যেনহে লাগিছে। তথাপিও বাৰু মোৰ কথাটো কওঁ। মোক বিচাৰি আহিছিলোঁ ইয়াত। আমাৰ অফিচৰ ফালৰ পৰা পঠাইছে। তেওঁ আজি কেইবাদিনো ডিউটিলৈ যোৱা নাই যে, ছাৰে সেইকাৰণে পঠাই দিছে কি হৈছে খবৰ কৰিবলৈ। তেওঁৰ ওপৰত বহুতকেইটা কামৰ দায়িত্ব দিছিল ছাৰে। তেওঁ বহুত ভালদৰে কৰে কামবোৰ, বহুত নিয়াৰিকৈ কৰে। তেওঁ নোযোৱাৰ কাৰণে বহুত প্ৰব্লেম হৈছে আমাৰ অফিচত। তেওঁৰ কিবা প্ৰব্লেম হৈছে নেকি বাৰু জানিব পাৰিমনে? ফোনটোও তেওঁৰ অফ আছে। আপুনি তেওঁক বিচাৰি বেলেগ ঠাইলৈকে যাওক, তেওঁ ইয়াত নাই। আমাৰ গাঁৱত কোনো মাইকী মানুহেই বাহিৰত কাম কৰিবলৈ নাযায়। ময়ো মোৰ পত্নীক বহুতবাৰ মানা কৰিছিলোঁ, কিন্তু তাৰ পিছতো মোক ফাঁকি দি তেওঁ চাকৰি কৰিছিল। সেয়ে আমাৰ মাজত এতিয়া আৰু আগৰ দৰে ৰিলেশ্যন নাই। হয়তো 2 এদিনতে আমাৰ ডিভৰ্চেই হ'ব চাগে। গতিকে আপুনি তাইক বিচাৰি বেলেগলৈকে যাওক। এইবোৰ কি কথা কৈছে? মৌৱে চাকৰি কৰাৰ কাৰণে আপোনালোকৰ মাজত ডিভৰ্চ হ'ব? আৰু মৌৱেতো আপোনালোকক লৈ বহুত গৌৰৱ কৰে আৰু নিজৰ হাজবেণ্ডৰ কথা ইমান ভালকৈ কয় সকলোৰে আগত। আৰু শাহুৰ কথাও কয়, তাইৰ বোলে শাহুজনী শাহু নহয়, নিজৰ মাৰ দৰে। কিন্তু আজিতো মই এটা বেলেগ স্বৰূপহে দেখিলোচোন আপোনালোকৰ মাজত। কি ক'ম আৰু বোপাই, বোৱাৰীজনী সঁচাকৈ বহুত ভাল।
তাই মোক নিজৰ মাকৰ দৰে মৰম কৰে। কিন্তু গাঁৱৰ বাকীবোৰ বোৱাৰীয়ে ক'তো চাকৰি কৰিবলৈ বা বেলেগ কাম কৰিবলৈ ওলাই নাযায় কাৰণে মোৰ ল'ৰাটোৱে তাইকো যাবলৈ নিদিয়ে। কিন্তু তাইতো এজনী পঢ়া শুনা শিক্ষিত ছোৱালী। তাই বাৰু কিয় ঘৰৰ ভিতৰত সোমাই থাকিব কোৱাচোন? ময়ে তাইক পঠাইছিলোঁ চাকৰি কৰিবলৈ, কিন্তু সি গম পোৱাৰ পিছত তাইক এনেকৈ ঘৰৰ পৰা খেদি দিছে। চি আপুনি বহুত বেয়া মানুহ দেই। ইমান লাজ লগা কাম কৰিব পাৰেনে আপুনি? আপোনালোকৰ দৰে মানুহে পঢ়া শুনা কৰিও একো লাভ নাই। ইমান শিক্ষিত হোৱাৰ পিছতো নিজৰ পত্নীয়ে চাকৰি কৰাৰ বাবেই ঘৰৰ পৰা পঠাই দিছে। এনেকুৱা হ'ব নাপায় কিন্তু দেই। ময়ো কিন্তু বহুত ভাল মনৰ ছোৱালী এজনী, বহুত বহল মনৰ। ইমানখিনি হোৱাৰ পিছতো ইমান ধুনীয়াকৈ হাঁহি মুখে থাকে সদায়। আপোনালোকক লৈ কিমান যে গৌৰৱ কৰে তাই, তাৰ পিছতো এনেকুৱা কৰিব লাগেনে? নক'বা আৰু, ময়ো লাজ পাইছোঁ নিজৰ ল'ৰাৰ কৰ্মত। মই এতিয়া ওলাইছোঁ, তাইক মই বিচাৰি যাওঁ। তাইক যদি নাপাওঁ ময়ো ঘৰলৈ ঘূৰি নাহোঁ আৰু। আপোনাৰ কথাবোৰ শুনি বেয়াই লাগিল, কিন্তু এই বয়সতনো আপুনি তাইক ক'ত বিচাৰি পাবগৈ কওকচোন? নালাগে যাব দিয়ক, তাই নিজেই এদিন ঘূৰি আহিব। মই অলপ বুজি পাইছোঁ মোৰ ভুলবোৰ। আপুনি মোৰ ভুলবোৰ অলপ শুধৰাই দিছে। ক্ষমা কৰিব আপোনালোকে মোক। মই তাইক আজিয়েই বিচাৰি আনিমগৈ, আকৌ পঠাম চাকৰি কৰিবলৈ। ভাল লাগিল আপোনাৰ কথাষাৰ শুনি। আপুনি এতিয়াই যাওক তেতিয়া, মোক বিচাৰি আনকগৈ, আৰু পাৰিলে কালিলৈ অফিচলৈ পঠাব। ছাৰে সোনকালে যাবলৈ কৈছে, নহ'লে আমাৰ অফিচত অলপ প্ৰব্লেমেই হৈ গৈছে। মানস, তুমি সঁচাকৈ কৈছানে? ব'লা এতিয়াই যাওঁ তেতিয়া, মোক বিচাৰি আনোগৈ। আহা মা, মোৰ লগতে আহা তেতিয়া। আমিও দাদাৰ লগতেই ওলাই যাওঁ। আহক তেতিয়া, একেলগেই যাওঁ। বোপাই, কথা এটা কৈ পঠাওঁচোন। এইবোৰ কথা কিন্তু তোমালোকৰ অফিচত নক'বাগৈ দেই। তাই ঘূৰি অহাৰ পিছত এইবোৰ কথা যদি আমি কৈছোঁ বুলি জানে, তাই মনতে বৰ দুখ পাব, আৰু আমাক আনৰ আগত সৰু কৰাটো তাই একেবাৰে বেয়া পায়। মই সেইবোৰ কথা জানো মা, মই কাৰো আগত এইবোৰ কথা নকওঁগৈ। খালি আপোনালোকৰ ভুলবোৰ আপোনালোকে শুধৰণি কৰক। আজিৰ সময়ত আৰু এনেকুৱা ভুল কৰিলে ভাল নেদেখি। হ'ব দিয়ক, এনেকুৱা ভুল ভৱিষ্যতে কেতিয়াও নকৰোঁ আৰু। ব'লক সোনকালে যাওঁ আমি। হেৰি শুনকচোন, আপোনাৰ নাম বাৰু তৰালি নেকি? হয়, মোৰ নাম তৰালি। মই এইফালে যাবলৈ ওলাইছোঁ, দেৰিয়ে হৈছে। কাক লাগে বাৰু কওকচোন? মাজনী, আমাৰ বোৱাৰীজনী বোলে তোমাৰ লগতে থাকে বুলি আমি কোৱা শুনিছোঁ। তাই ফোনটো অফ আছে হেনো। বহুত ঠাইত খবৰ কৰি ইয়াত পাইছোঁহি। তাইক মাতি দিয়াচোন। বোৱাৰী মানে মোৰ কথা কৈছে নেকি আপোনালোকে? অঁ মোৰ কথাই কৈছোঁ। তাইক মাতি দিয়কচোন, আমি তাইক নিবলৈ আহিছোঁ। অঁ, মই বুজি পাইছোঁ। আপুনিয়ে তাৰমানে মানস। তাইৰ ওপৰত এনেকৈনো আপুনি মানসিক অত্যাচাৰ কৰিব লাগেনে? কিমান পঢ়া শুনা শিক্ষিত ছোৱালী এজনী তাই। তাৰপিছত তাই চাকৰি এটা কৰিলে বুলি আপুনি তাইক ঘৰৰ পৰা উলিয়াই দিলে। সেইদিনা আপুনি ভাবি চাইছিলেনে সেই ৰাতিখন তাই কলৈ যাব, কি কৰিব? আপোনাৰ গাঁৱৰ মানুহে চাকৰি নকৰে নাই বোৱাৰীবোৰে, কিন্তু তাইতো কৰিব বিচাৰিছে। তাইক কিয় কৰাত বাধা দিছে? বিয়া পতা মানে সকলোবোৰ অধিকাৰ কাঢ়ি লোৱা নহয়, কিন্তু মই আপোনাক বহুত বেয়া পাইছোঁ। অঁ, মই মোৰ ভুলবোৰ বুজি পাইছোঁ। মাতি দিয়কচোন তাইক। মই ক্ষমা খুজিম তাইৰ ওচৰত, আৰু তাইক ঘূৰাই নিবলৈ আহিছোঁ। তাইৰ অবিহনে আমাৰ ঘৰখন বৰ উকা হৈ গৈছে। অঁ, এতিয়া বুজি পাইছে মানে। যেতিয়া তাই আপোনালোকৰ ওচৰত আছিল তেতিয়া তাইৰ অভাৱ অনুভৱেই কৰিব পৰা নাছিল, আৰু নথকা হোৱাত এতিয়া অভাৱবোৰ বুজি পাইছে। এনেকুৱা কৰিব নাপায় মানুহক। তাই কিমান ভাল মনৰ ছোৱালী এজনী জানেনে? সিদিনা ইচ্ছা কৰা হ'লে তাই ঘৰলৈকে গুচি যাব পাৰিলেহেঁতেন, কিন্তু তাই ঘৰলৈ গ'লে যে আপোনাৰ কথাবোৰ তাই মাক দেউতাকে গম পাব, সিহঁতৰ ওচৰত যে আপুনি সৰু হৈ যাব, সেইকাৰণেই নিজৰ ঘৰলৈ নগ'ল। মোৰ ইয়াত আছেহি, আৰু মোকো বাৰে বাৰে কৈছে যে তাই মাক দেউতাকৰ আগত যাতে এই কথাবোৰ মই কেতিয়াও নকওঁ। হ'ব মাজনী, মই বুজি পাইছোঁ কথাবোৰ। তুমি তাইক সোনকালে মাতি দিয়াচোন। ঠিক আছে, আপোনালোক ইয়াতে ৰওক তেতিয়া। মই তাইক বাহিৰলৈকে পঠাই দিছোঁ। কিন্তু এটা কথা, তাই সিদিনা আহোঁতে লগত একো কাপোৰ কানি অনা নাছিল। এইকেইদিন মোৰ কাপোৰহে পিন্ধি আছিল। গতিকে তাই মেখেলা চাদৰ পিন্ধি থকা নাই, তাৰ বাবে যাতে তাইক একো কথা নুশুনায়। নাই, কিয় শুনাম বাৰু? আমি বুজি পাইছোঁ সেইবোৰ কথা। আপুনি তাইক সোনকালেই মাতি দিয়ক। মা, আপুনি আহিছে? অঁ মৌ, তুমি নহ'লে ঘৰখনত থাকিবলৈ বৰ বেয়া লাগিছে। এইকেইদিন গোটেইখন বিচাৰি আছোঁ। তুমি ক'ত আছিলা মৌ? মই ফোন কৰিবলৈকো তোমাৰ নম্বৰটো নাজানো নহয়। তোমাক নিবলৈ আহিছোঁ। কিন্তু মা, আপুনি নিবলৈ আহিলে মই যাব নোৱাৰোঁ নহয়। সেইখন ঘৰত মোৰ কিবা অধিকাৰ আছে জানো? প্লিজ তেনেকৈ নক'বা মৌ। মোৰ ভুলবোৰ মই বুজি পাইছোঁ। তোমাক নিবলৈ আহিছোঁ এতিয়া। ব'লা আমাৰ ঘৰলৈ যাওঁ। এনেকুৱা আৰু মই তোমাৰ লগত কেতিয়াও নকৰোঁ মৌ। মানস, মই তোমাক বহুত ভাল পাওঁ।
তোমাক ভাল পাওঁ ভাবি তোমাৰ কষ্টবোৰ দেখি অকণমান সহায় কৰিম বুলি ভাবিহে এটা চাকৰি কৰাৰ কথা ভাবিছিলোঁ আৰু সেইবোৰ তোমাৰ মাৰ লগত আলোচনা কৰিহে কৰিছিলোঁ। মইতো কোনো ভুল কাম কৰা নাছিলোঁ যাৰ বাবে তুমি মোক ঘৰৰ পৰা উলিয়াই দিছিলা। তুমি এবাৰ ভাবি চাইছিলানে তোমাৰ কাৰণে মই মোৰ মা দেউতা টকা পইচা সা সম্পত্তি সকলোবোৰে এৰি থৈ আহিলোঁ, কিন্তু তুমি মোৰ লগত এনেকুৱা কিয় কৰিলা? নহয় মোৰ, আমাৰ গাঁৱত কোনো বোৱাৰীয়ে চাকৰি নকৰে যে এটা নিয়ম আছিল আৰু তুমি ওলাই যোৱাৰ কাৰণে প্ৰায়ে মানুহবোৰে মোক কথা শুনাইছিল। মোৰ এনেকুৱা লাগিছিল যেন মই তোমাক অভাৱ দিছোঁ, তোমাৰ প্ৰয়োজনবোৰ পূৰণ কৰি দিব পৰা নাই, সেইবাবেহে যেন তুমি চাকৰি কৰিছা, এনেকুৱা এটা ভাৱ হৈছিল। এতিয়া মই মোৰ মনৰ ভাৱ সলনি কৰিছোঁ। ময়ো তোমাৰ দৰে বহল মনৰ হ'বলৈ চেষ্টা কৰিছোঁ মোক, আৰু তুমি ভবাৰ দৰে ময়ো গাঁৱৰ মানুহবোৰ শিক্ষিত হোৱাৰ কথা ভাবিছোঁ। গতিকে তাৰ বাবে আমি কষ্ট কৰিব লাগিব। তুমি মোৰ লগত থাকিলেহে মই সেইখিনি কৰিব পাৰিম মোক। মাজনী, সি নিজৰ ভুল এতিয়া বুজি পাইছে। এনেকুৱা কথা আৰু তোমাক কেতিয়াও নকয়। ব'লা আমাৰ ঘৰখনলৈ যাওঁ, আমাৰ ঘৰখন উকা হৈ আছে তোমাৰ অবিহনে। ঠিক আছে মা, মই নিশ্চয় যাম। সেইখনেই মোৰ ঘৰ। মই ইচ্ছা কৰা হ'লে এতিয়া মা দেউতাৰ ঘৰলৈকো যাব পাৰিলোহেঁতেন, কিন্তু তাত গ'লেতো এইবোৰ কথা গম পাই যাব যে এওঁক মই মানুহৰ আগত সৰু হোৱাটো কেতিয়াও নিবিচাৰোঁ মা, সেইকাৰণেই নগ'লোঁ। আপোনালোক আহিছে যেতিয়া মই নিশ্চয় উভতি যাম, আৰু মানুহ মোক আৰু এনেকুৱা কষ্ট কেতিয়াও নিদিবা। নিদিওঁ মৌ, তোমাৰ শপত, কেতিয়াও আৰু তোমাক মই কষ্ট নিদিওঁ। আমি সদায় মিলেৰে থাকিব লাগিব। আমাৰ মৰম ভালপোৱাবোৰ যাতে সদায় জীয়াই থাকে তাৰ বাবে চেষ্টা কৰিব লাগিব। আহা এতিয়া সোনকালে ঘৰলৈ যাওঁ মৌ, আৰু তোমাৰ অফিচৰ মানুহ আহি ঘৰত পাইছেহি তোমাক বিচাৰি। তুমি অফিচলৈ নোযোৱাৰ বাবে বোলে অফিচত বহুত প্ৰব্লেম হৈছে কামৰ। মই জানো সেইবোৰ কথা। অফিচত জইন কৰাৰ পিছৰে পৰাই ছাৰে মোক বহুত কামৰ দায়িত্ব দিছে, আৰু মোৰ কামবোৰ ভাল হ'লে প্ৰমোশ্যন দিম বুলিও কৈছিল। খুব মন গৈছিল তোমাক কথাবোৰ জনাবলৈ, কিন্তু তুমিতো তেতিয়া বহুত বেলেগ আছিলা, কথাবোৰ জনাবলৈ ভয় হৈছিল। এতিয়াৰ পৰা আৰু তেনেকুৱা কেতিয়াও নহয়। মই আৰু তোমাক কেতিয়াও কষ্ট নিদিওঁ। আহা এতিয়া সোনকালে ঘৰলৈ যাওঁ। মায়েও বহুত কষ্ট পাইছে এইকেইদিনমানত। ঠিক আছে বলক তেতিয়া। মা, বেয়া নাপাব মোক, আপোনাকো মই মনত কষ্ট দিলোঁ। কিয় বেয়া পাম বাৰু? আহা, মইতো তোমাক কোনোদিন বোৱাৰী বুলি ভবাই নাই, নিজৰ ছোৱালী বুলিহে ভাবি আছোঁ। আৰু ইয়াক এইকেইদিন মই সদায় কৈ আছোঁ তোমাক বিচাৰি অহাৰ কথা। সি নাহোঁ বুলি কোৱাৰ বাবে আজি মই নিজেই আহিবলৈ ওলাইছিলোঁ। মই আহিবলৈ ওলোৱা দেখিহে লগত আহিলে, তাৰপিছত আৰু ভুলবোৰ বুজি পালে। গতিকে এনেকুৱা ভুল আৰু তোমালোকে কেতিয়াও ভৱিষ্যতে নকৰিবা। তোমালোক দুটাৰ সুখেই মোৰো সুখ, জানানে? আহা এতিয়া আমি ঘৰলৈ যাওঁ। ঠিক আছে বলক মা।